হে বন্ধুসকল ৱেলকাম টু নিউ ব্লগ আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে বহুত বহুত ধন্যবাদ আমাৰ সকলোকে ইমান মৰম দিয়াৰ বাবে চবেই ইমানকৈ কমেণ্ট কৰি আছে আৰু ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ বিশেষকৈ বিয়াখনক লৈ সকলো যে ইমানখিনি এক্সাইটেড আছিলে মই এতিয়াহে অনুভৱ কৰিছোঁ মানে ভিডিঅ'টো দিয়া দুদিন দেৰি হ'লে চবেই কমেণ্ট কৰে মেছেজ কৰে কিয় ভিডিঅ' অহা নাই কিয় দিয়া নাই তাৰ কাৰণে বহুত বহুত ধন্যবাদ এইখিনি আন্তৰিকতা আপোনালোকৰ আমাৰ প্ৰতি থকাৰ বাবে আৰু যেহেতু বিয়াখন ভালে ভালে হৈ গ'ল আৰু তাইও এতিয়া আমাৰ ঘৰতে আছে কিহত ব্যস্ত কি বনাই আছা কোৱাচোন লুচি লুচি আজি বোলে তেওঁ লুচি বনাই খুৱাই আমাক ঘুগনি বনালোঁ কাবুলী বুটৰ ঘুগনি ৰেডি বা এই কেৰাহীত লুচি কিমান গোলাই চাব লাগিব এই হে একো নহয় লুচি লুচি ন লুচিটো তোমাৰতো গোল হ'বই মোৰতো আৰু গোল নহ'ব আৰু আপোনাক কমেণ্ট নকৰিব দেই বেয়াকৈ নক'ব যে কিয় কাম কৰিছে বুলি তুমি কোৱাচোন কোনে কাম কৰিছে নাই মই ঘুগনিটো কালিয়ে মাক কৈছোঁ মই বনাম বুলি তেওঁ নিজে মানে কৈছে বনাম বুলি মই বনাব পোৱা নাই বা মাও বনাই দেখোন দেখাও নাই দেখা নাই দেখোন ভাল হৈছে লুচি থৈ দিয়া বাৰু হ'ব গোল নহ'লেও হ'ব পেটলৈহে যাব চাউলটো ফালি ফালিয়ে খাম ন লজিক শুনকচোন তেওঁৰ আৰু এইফালে আটা আৰু কালি মানে কি হ'ল সন্ধিয়া কালি তেওঁ মানে মই সুধিলোঁ কি খাবা তাৰপিছত ক'লে চাওমিন খাম তাৰপিছত বিনিয়ে কালি বেলেগ নাখায় মানে ভেজ খায় তাৰপিছত ম'ম' আনিব গ'লোঁ ম'ম' আনি মই চুপটো খাওঁতে কি হ'ল দেখোন চুপটো খাওঁতে কি হ'ল গ'ল তেওঁলোকে কৈছে মই 8টাৰ আগত মানে 8টাৰ পিছত মই এইবিলাক নাখাওঁ আৰু সোনকালে মই সোনকালে ম'ম' চুপটো মই মানে পেলাব বিচৰা নাই ঘৰলৈ মানে চুপ অনা নাই চুপটো চিকেনৰ কাৰণে তাতে মই চিকেনৰ চুপটো খাই পেলাই মই ম'ম'কেইটা অকল ঘৰত লৈ আনিছোঁ কিন্তু পৰাপত খাওঁতে গোটেই ছাল অকলে গৈ অৱস্থা নাই কেইটা বাজিছে এতিয়া 9টা বাজিলে চাগে কাপোৰবোৰ কি কৰিলা কাপোৰ আছে মই এটা প্ৰশ্ন সোধোঁ বা বৰ ধুনীয়া হৈছে দেই কালাৰ নতুনকৈ নাই বনোৱা ধুনীয়া বনাইছে নোখোৱাকৈ কৈছা যে কালাৰে কৈছে মোক সঁচাকৈ ভাল হৈছে আৰু ইমান ধুনীয়া বনাই তাই নম্বৰ দিব নালাগে পইচা দিয়া পইচা দিব মনটো অলপমান ওলাই আহিলোঁ আৰু আমাৰ যিহেতু স্কুটি দুখন আছিলে এখন স্কুটি আজি 5 মাহ ধৰি মানে গেৰেজতে পৰি আছিলে আমাৰ 5 মাহৰ পৰা এখন স্কুটি গেৰেজত পৰি আছে আৰু এইখন স্কুটি আজি ভাল কৰিবলৈ আহিলোঁ মানে এটা পাৰ্টছ পোৱা নাছিলে এই ৰাজুদাই পাৰ্টছ আনি দিলে স্কুটি আমাৰ ছেকেণ্ডখন স্কুটি আছিলে এখন কিমান মাহ পৰি থাকিলে গেৰেজত 8-9 হ'ল বেছি হ'ল এটা পাৰ্টছ পাবলৈ অসুবিধা সেই পাৰ্টছৰ কাৰণে মানে আজি 8-9 মাহ স্কুটি গেৰেজতে পৰি থাকিলে